নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল অৰুপছ ব্লগলৈ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ কাৰণে এই মুহূৰ্তত আছে এটা অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। আৰু এই গুৰুত্বপূৰ্ণ তথা ভাল খবৰটো হৈছে অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ মৰগীয়া বানচ অৰ্থাৎ ডিএ বৃদ্ধি কৰা হৈছে। 3% মৰগীয়া বানচ বৃদ্ধি কৰা হৈছে অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আজি কিছু সময় পূৰ্বে অনুষ্ঠিত হোৱা সংবাদমেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ৰাজ্যিক কৰ্মচাৰীসকলৰ 3% মৰগীয়া বানচ বৃদ্ধিৰ ঘোষণা কৰিলে। কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে 3% মৰগীয়া বানচ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। আৰু তাৰ পিছতে অসম চৰকাৰেও কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে 3% মৰগীয়া বানচ বৃদ্ধিৰ কথা ঘোষণা কৰে। এতিয়াৰে পৰা ৰাজ্যিক কৰ্মচাৰীসকলে 55%ৰ ঠাইত 58% ডিএ লাভ কৰিবলৈ সক্ষম হ'ব। ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি সম্পৰ্কত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সংবাদমেলত কি ক'লে আহক আমি এবাৰ চাই লওঁ। আপোনালোকে জানে যে ভাৰত চৰকাৰে কেইদিনমান আগতে কৰ্মচাৰীসকলৰ বাবে 3% মৰগীয়া বানচ ঘোষণা কৰিছে। আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলে পোৱা মৰগীয়া বানচৰ পাৰ্চেণ্টেজটো হৈছে 58। কিন্তু অসম চৰকাৰৰ কৰ্মচাৰীসকলে এই মুহূৰ্তলৈকে মৰগীয়া বানচ পাই আছে 55%। ৰাজ্য চৰকাৰে ডিএ আৰু ডিআৰ পেঞ্চনাৰসকলৰ বাবে আৰু চাকৰিয়াৰসকলৰ বাবে মৰগীয়া বানচ আজি 55%ৰ পৰা 58%লৈকে বৃদ্ধি কৰে। গতিকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে দৰমহাত 3% তেওঁলোকে এতিয়া মৰগীয়া বানচ হিচাপে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব।